এদিন ৰাহুলে তাৰ অফিচৰে অন্য এটা ডিপাৰ্টমেণ্টত কাম কৰা ছোৱালী ৰাধিকাৰ ওচৰলৈ গ'ল। মিচিকীয়া হাঁহি এটাৰে ৰাহুলে ৰাধিকাক কওঁ নকওঁকৈ ক'লে, ৰাধিকা, তোমাক কথা এটা ক'বলগীয়া আছিল। তেতিয়া ৰাধিকাই মূৰ তুলি চাই ক'লে, কোৱা, কি কথা? তেতিয়া ৰাহুলে ক'লে, মানে ঘৰত মোৰ বিয়াৰ কথা ওলাইছে। অঁ, পাতা আকৌ, সেই কথাটোনো মোক কিয় কৈছা? নাই, মানে মই তোমাৰ কথা ঘৰত কৈছিলোঁ। মোৰ কথা? মোৰনো কি কথা তুমি ঘৰত কৈছা? তেতিয়া ৰাহুলে ক'লে, মই তোমাক পচন্দ কৰাৰ কথা ঘৰত কৈছিলোঁ। তেতিয়া ৰাধিকাই খঙতে বহাৰ পৰা উঠি ৰাহুলক যি কথা ক'লে, ৰাহুলৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিল। ৰাহুলে আৰু একো উত্তৰ দিব নোৱাৰিলে। ৰাহুলে ৰাধিকাৰ কেবিনৰ পৰা দুখ মনে ওলাই আহিল আৰু অফিচ নকৰি ঘৰলৈ গুচি গ'ল। প্ৰকৃততে ৰাধিকাই ৰাহুলক কি এনে কথা ক'লে যাৰ বাবে ৰাহুলে দুখ মনে ঘৰলৈ গুচি আহিল? ৰাহুলে ৰাধিকাক বিয়া কৰাব পাৰিলেনে? নে ৰাহুলে বিয়া নপতাকৈয়ে থাকিল? আৰু ৰাধিকাৰ কি হ'ল? এই সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু ভিডিঅ'টো এটা লাইক নিশ্চয় কৰিব। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। তেতিয়া ৰাতিপুৱা প্ৰায় 7 মান বাজিছে। মাক বীণা দেৱীয়ে খৰখেদাকৈ গাটো ধুই পাকঘৰলৈ গৈছে। আজি শুই উঠোতে বৰ দেৰি হ'ল দেই। ভাত ৰান্ধি হোৱালৈ পোনাকণৰ অফিচলৈ যাবৰ হ'বই এতিয়া। সোনকালে হোৱাকৈ কিনো কৰোঁ কিনো ৰান্ধো বুলি ভাবি থাকোঁতে প্ৰবীণ নাথে বাৰাণ্ডাৰ পৰাই মাত লগালে, হেৰা বীণা, শুনিছানে? চাহ একাপ দিয়া। আৰু ই আজি অফিচলৈ নাযায় নেকি? সি দেখোন উঠাই নাই। বীণা দেৱীয়ে চুৰি কটাৰীৰে আলু এটাৰ বাকলি গুচাই গুচাই ক'লে, যাব, কিয়নো নাযাব? আজিতো কোনো বন্ধৰ দিন নহয়। আৰু আপুনি অলপ সময় ৰ'ব, পোনাকণৰ ভাতমুঠি ৰান্ধি লওঁ, তাৰ মাজতে আপোনাক চাহকাপ দিম। ভাততে আলু এটা দিম আৰু হাঁহকণী আছে, তাৰে এটা ভাজি দিম। বীণা দেৱীয়ে সৰু কুকাৰটোতে চাউলখিনি পানীৰে সৈতে তুলি দিলে। 5 মিনিটমান পিছতেই চিট চিটকৈ কুকাৰটোৱে মাতিলে। কুকাৰৰ হুইচেলৰ মাত শুনি ৰাহুলে বিচনাৰ পৰা দৌৰা দৌৰিকৈ উঠি আহিল। মা, ভাত হ'ল নেকি? হৈছে পোনা, তই গা পা ধুই আহ, মই বাঢ়িছোঁ। মুখত টুথব্ৰাছ আৰু কান্ধত গামোচাখন লৈ পোনাকণ অৰ্থাৎ ৰাহুল বাথৰুমত সোমাল। কিছু সময় পিছত ৰাহুলে গা পা ধুই আহি মাকে বাঢ়ি থোৱা ভাত পানী খাই অফিচলৈ গ'ল। ৰাহুল অফিচলৈ যোৱাৰ পিছত মাকে ৰাহুলৰ দেউতাকলৈ আৰু নিজলৈও একাপ চাহ বনাই আনিলে আৰু দুয়ো বাৰাণ্ডাতে বহি খাবলৈ ধৰিলে। চাহৰ কাপত ক্ৰীম ক্ৰেকাৰ বিস্কুট এখন তিয়াই প্ৰবীণ নাথে ক'লে, হেৰা বীণা, আমাৰ পোনাইনো আৰু কি কৰিম বুলি ভাবি আছে? সি আৰু কিমান কষ্ট কৰিব? তেতিয়া বীণা দেৱীয়ে অৰ্থাৎ ৰাহুলৰ মাকে এটা হুমুনিয়াহ কাঢ়ি উত্তৰ দিলে, জানো সি কি কৰিম বুলি ভাবিছে। মোৰ বোধেৰে সি ভাল চাকৰি এটা বিচাৰি আছে। সি দেখোন DC অফিচত কেৰাণী চাকৰিটো কৰিয়েই আছে, আৰু কিয় ইমান কষ্ট কৰিব লাগে? ৰাহুলৰ দেউতাকে তেনেকৈ সোধাত মাক বীণাই ক'লে, সেয়া আপুনি মই জানো, কিন্তু সি যেনেকৈ কষ্ট কৰিছে সেইটো দেখিহে মই কৈছোঁ। কালি ৰাতিও সি বহু দেৰিলৈকে পঢ়া শুনা কৰিছে। এনেইতো ৰাতিলৈকে সি পঢ়ে, কিন্তু কালি বেছি দেৰি হৈছে। তাক চাই চাই থাকোঁতে মোৰো টোপনি ক্ষতি, সেয়েহে আজি মোৰো উঠোতে দেৰি হৈছে। ৰাহুল সৰুৰে পৰাই পঢ়া শুনাত এজন চোকা বুদ্ধিসম্পন্ন ল'ৰা আছিল। দেউতাক প্ৰবীণ নাথ আৰু মাক বীণা দেৱী। দেউতাকে এটা কোম্পানীত সৰু চাকৰি কৰি ঘৰখন চলাইছিল। বৰ্তমান তেওঁ অৱসৰপ্ৰাপ্ত। ঘৰখনত ৰাহুলৰ লগতে ৰাহুলৰ এজন বায়েকো আছিল, যাক বিয়া দিবলৈ দেউতাকে বহুখিনি ধাৰ ল'বলগীয়া হৈছিল। কাৰণ এটা অতি সাধাৰণ চাকৰি কৰি ছোৱালী এজনী বিয়া দিয়াটো সহজ কথা নহয়। তাৰ লগতে ঘৰখন চলোৱা আৰু ৰাহুলৰ পঢ়া পাতিটো আছেই। সেয়েহে 10ম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছৰে পৰাই ৰাহুলেও গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীক টিউচন পঢ়াইছিল। এদিন সি সুখ্যাতিৰে 12ক শ্ৰেণীও উত্তীৰ্ণ হ'ল আৰু BA ডিগ্ৰীও লাভ কৰিলে। তাৰ লগে লগে সি চৰকাৰী চাকৰিৰ বাবে আবেদনো কৰি ৰাখিছিল, যাৰ ফলস্বৰূপে সি এদিন DC অফিচত চাকৰি পালে। ৰাহুলে DC অফিচত জুনিয়ৰ এছিষ্টেণ্ট অৰ্থাৎ এগৰাকী নিম্নবৰ্গৰ কেৰাণী হিচাপে কাম কৰে। তাৰো এটা ডাঙৰ সপোন আছিল, এজন চৰকাৰী উচ্চপদস্থ বিষয়া হোৱা। কিন্তু ঘৰখন চলোৱা দায়িত্বই তাক সেই কামত বাধা দি প্ৰথমে এটা চাকৰি কৰাতহে জোৰ দিছিল। কাৰণ ঘৰখন চলোৱাৰ লগতে বায়েকৰ বিয়াৰ বাবে দেউতাকে লোৱা ঋণ পৰিশোধ কৰাৰ দায়িত্বও তাৰ ওপৰত আছিল।
এদিন ৰাহুলে অফিচৰ এটা কামৰ বাবে এগৰাকী মেডামৰ ওচৰলৈ যাবলগীয়া হ'ল, যাৰ নাম আছিল ৰাধিকা। ৰাধিকা সেই অফিচটোতে অন্য এটা ডিপাৰ্টমেণ্টত ৰাহুলতকৈ অলপ উচ্চ পদত কৰ্মৰত। ৰাধিকাও ৰাহুলৰ বয়সৰেই হ'ব, বা হয়তো ৰাহুলতকৈ অলপ সৰু হ'লেও ডাঙৰ নহয়। গুড মৰ্ণিং মেডাম, সোমাব পাৰোঁনে? গুড মৰ্ণিং। হয়, আহক, সোমাই আহক। ৰাহুল সোমাই অহাত ৰাধিকাই ৰাহুলক বহিবলৈ কৈ সুধিলে, হয় কওকচোন, কি আছিলে? ৰাহুলে ফাইল এটা আগবঢ়াই দি ক'লে, মেডাম, এই ফাইলটোত আপোনাৰ চহী লাগিছিল। বিষয়টো লৈ মই আপোনালৈ এটা ইমেইলো পঠিয়াইছোঁ, আপুনি এবাৰ চাব পাৰে। ঠিক আছে, মোক অলপ সময় দিয়ক, মই চাই ল'ম বাৰু। আপুনি এঘণ্টামান পিছত আহি ফাইলটো লৈ যাব। ঠিক আছে মেডাম বুলি কৈ ৰাহুলে ৰাধিকাৰ কেবিনৰ পৰা ওলাই আহিল। ৰাহুলে সেইদিনাই ৰাধিকাক প্ৰথম দেখিছিল। প্ৰথম দেখাতেই ৰাধিকাক তাৰ বৰ ভাল লাগিছিল। কিয় জানো, ছোৱালীজনী দেখাত ধুনীয়া হোৱাৰ উপৰিও মাত কথা ব্যৱহাৰ পাতি বৰ সুন্দৰ। এঘণ্টামান পিছত ৰাহুলে ৰাধিকাৰ কেবিনৰ পৰা ফাইলটো লৈ গ'ল। সি যেন এতিয়া বাৰে বাৰে ৰাধিকাৰ কেবিনলৈ যাব তেনে লাগিছিল। এনেদৰে ৰাধিকাৰ ওচৰলৈ আহ যাহ কৰোঁতে খুব কম দিনৰ ভিতৰতে দুয়োৰে মাজত এক বন্ধুত্বসুলভ সম্পৰ্ক গঢ় লৈ উঠিল। আজৰি সময় পালে ৰাধিকায়ো নিজেই তাক ফোন কৰি তাইৰ কেবিনলৈ মাতে। অফিচৰ কেণ্টিনতো দুয়ো একেলগে বহি চাহ খাই কথা পাতে, আনকি দুয়ো একেলগে দুপৰীয়াৰ সাজো খায়। এনেকৈয়ে দিন পাৰ হ'ল। যিমানেই দিন পাৰ হৈছে সিমানেই ৰাধিকাই ৰাহুলৰ মনত ঠাই লৈছে। ৰাধিকা যদি কোনোবা দিনা অফিচলৈ অহা নাই বুলি গম পায়, সেইদিনা ৰাহুলৰ মনটো একেবাৰে সেমেকি থাকে। ৰাহুলৰ এই একপক্ষীয় প্ৰেমৰ কথা লাহে লাহে তাৰ সহকৰ্মী দুজনমানেও গম পালে। এদিন তাৰ সহকৰ্মী বন্ধু এজনে ক'লে, ভাই ৰাহুল, তুমিহে তেওঁৰ কথা ভাবি আছা। তোমাৰ কথা জানো তেওঁ ভাবিছে? গতিকে তুমি এটা কাম কৰা, তেওঁনো তোমাৰ বিষয়ে কি ভাবিছে বা ভাবি আছে জানিবলৈ তুমি তোমাৰ মনৰ কথাটো তেওঁক কৈ দিয়া। তেতিয়াই তুমি সকলো কথা গম পাবা। কাৰণ আজিকালি ছোৱালী কাৰোবাক হয়তো ঠিক কৰি থ'বও পাৰে। তেতিয়া ৰাহুলে ক'লে, তুমি কোৱাত ঠিকেই কৈছা বন্ধু, কিন্তু কওঁনো কেনেকৈ? তেতিয়া বন্ধুজনে ক'লে, তুমি এটা কাম কৰিবা, তুমি তেওঁৰ কেবিনতে ক'বা। সেইদিনা ৰাতি ৰাহুলে বন্ধুজনে কোৱা কথাটোকে চিন্তা কৰি থাকিল। মানে সি এতিয়া ৰাধিকাক তাৰ মনৰ কথাটো কেনেকৈ ক'ব, কি বুলি ক'ব? ৰাধিকাই বা কি ক'ব? তাই বা কথাটো শুনি কেনেকুৱা অনুভৱ কৰিব ইত্যাদি। আনফালে ৰাহুলৰ মাক দেউতাকেও তাক বিয়াখন পতাৰ বাবে জোৰ দি আছিল। মাক দেউতাকৰ মতে সময়ৰ কাম সময়ত নকৰিলে বহুত দেৰি হৈ যায়, আৰু বিয়া বাৰুৰ ক্ষেত্ৰত দেৰি হ'লে জীৱনৰ বাকী কামো দেৰি হৈ যায়। এনেদৰে এবছৰ পাৰ হ'ল। ৰাহুলে কিন্তু এতিয়াও তাৰ মনৰ কথা ৰাধিকাক ক'ব পৰা নাই। এদিন সি মনত অলপ সাহস গোটাই লৈ ৰাধিকাৰ কেবিনলৈ গ'ল, যে সি আজি তাৰ মনৰ কথাখিনি ৰাধিকাক ক'বই। এটা মিচিকীয়া হাঁহি মুখত ওলমি আছিল যদিও ৰাহুলৰ মনত এটা ভয়ো আছিল, ফলাফলৰ ভয়। ৰাধিকাৰ সন্মুখত থকা চকীখনত বহি ৰাহুলে সুধিলে, ৰাধিকা, তুমি ব্যস্ত আছা নেকি? তেতিয়া ৰাধিকাই ক'লে, নাই নাই, সিমান ব্যস্ত নাই, তোমাক কথা এটা ক'বলৈ আহিছিলোঁ। কোৱাচোন কি কথা? ৰাধিকাই সোধাত ৰাহুলে ক'লে, ৰাধিকা, মই কথা এটা ভাবিছোঁ। আমি আমাৰ সম্পৰ্কটোক এটা নাম দিব নোৱাৰোঁনে? ৰাধিকাই ফাইল এটাত চকু ফুৰাই সুধিলে, মানে তুমি কি ক'ব বিচাৰিছা? তেতিয়া ৰাহুলে ক'লে, চোৱা, মোৰ ঘৰত বিয়াৰ কথা ওলাইছে, সেয়েহে মই তোমাৰ কথা মোৰ মা দেউতাক কৈছোঁ। মোৰ কথানো তুমি কি কৈছা? মানে ৰাধিকা, মই তোমাৰ আৰু মোৰ সম্পৰ্কটোক পতি পত্নীৰ নাম দিব বিচাৰিছোঁ। কি? বহাৰ পৰা উঠি ৰাধিকাই খঙতে ক'লে, এয়া তুমি কি কৈছা? মই কেতিয়াও তেনে কথা চিন্তাই কৰা নাই। মই তোমাক এজন সহকৰ্মী হিচাপেহে ভাবোঁ। আৰু এটা কথা, তুমি এবাৰ নিজেই চিন্তা কৰিছানে যে তুমি কোন স্থানত আৰু মই কোন স্থানত? আৰু নিজকে এবাৰ আইনাত চাই ল'বা। তুমি হ'লা এই অফিচৰ এজন সাধাৰণ নিম্নবৰ্গৰ কৰ্মচাৰী, আৰু মই হ'লোঁ এগৰাকী বিষয়া। ৰাধিকাৰ কথা শুনি ৰাহুলৰ অন্তৰে এক প্ৰকাৰ কান্দি উঠিল। কি ভাবি আহিছিল সি? কি হ'ল? এচি ৰুমত বহি থকাৰ পিছতো তাৰ কপালৰ পৰা ঘাম ওলাইছিল। সি আৰু অলপ সময়ো ৰাধিকাৰ কেবিনত বহি নাথাকিল। ৰাধিকাৰ কেবিনৰ পৰা ওলাই আহি নিজৰ চকীখনত আউজি বহু সময় সি চিন্তা কৰি থাকিল। ৰাধিকাই মুহূৰ্ততে ইমান কঠোৰ কেনেকৈ হ'ব পাৰিলে?
তাইৰ কি মোৰ প্ৰতি অলপো ভাল পোৱা নাই নেকি, নে তাই এয়া অভিনয়হে কৰিছে? তথাপি ৰাধিকাই আজি মোক নিজৰ স্থান ক'ত দেখুৱাই দিলে। মই এজন সাধাৰণ নিম্নবৰ্গৰ কৰ্মচাৰী। মই মোৰ মনৰ কথা মনতে ৰাখিব লাগিছিল। তাইক মই ক'বই নালাগিছিল। অফিচৰ পৰা ঘৰলৈ উদাস মনে অহা দেখি মাক বীণা দেৱীয়ে তাক সুধিলে, কি হ'ল পোনা, মনটো মাৰি আহিছ যে? নাই মা, একো হোৱা নাই। কথা লুকুৱাব নালাগে, মই সকলো বুজি পাওঁ। ঠিক আছে, তই হাত মুখ ধুই ল, মই তোৰ বাবে চাহৰ ব্যৱস্থা কৰোঁ। কিছু সময় পিছত চাহ খাবলৈ লৈ ৰাহুলে ৰাধিকাৰ লগত ঘটা সকলো কথা মাকক ক'লে। মা, তোমালোকে মোক আৰু 2 বছৰলৈকে বিয়াৰ কথা নক'বা। কিয় তেনেকৈ কৈছ পোনা? বিয়াখন সোনকালে পাতিব পাৰিলেহে তোৰ সংসাৰখন সুখৰ হ'ব। হ'ব মা, মাত্ৰ 2 বছৰহে। কিন্তু কিয় পোনা? মা, মই এগৰাকী IAS বিষয়া হ'ব বিচাৰোঁ। তাৰ বাবে মই এটা পৰীক্ষা দিব লাগিব, আৰু সেয়েহে মোক পঢ়া পাতি কৰাৰ বাবে অলপ সময় লাগিব। সেইদিনাৰ পৰাই ৰাহুলে অফিচৰ লগতে UPSC পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলালে। সি যথেষ্ট কষ্ট কৰিলে, পৰিশ্ৰম কৰিলে। সি অফিচত গৈ নিজৰ কামখিনি কৰে আৰু এক মুহূৰ্তও খৰচ নকৰাকৈ ঘৰলৈ গুচি আহে। এতিয়া ৰাধিকাৰ লগতো তাৰ কোনো দেখা সাক্ষাৎ নহয়। ৰাধিকাও নিজৰ কামত ব্যস্ত হৈ থাকিল। এনেদৰে প্ৰায় 1.5 বছৰমান পাৰ হ'ল। এদিন DC অফিচত এক ডাঙৰ আয়োজন, এক সম্বৰ্ধনা অনুষ্ঠান। গোটেই অনুষ্ঠানৰ দায়িত্ব দিয়া হ'ল সেই অফিচৰে বড়োবাবু মহেন্দ্ৰ মিশ্ৰক। ৰাধিকায়ো লক্ষ্য কৰিছে যে অফিচৰ মানুহবোৰ কিবা এটা কামত যেন ইফালৰ পৰা সিফালে দৌৰা দৌৰি কৰি আছে। নিৰ্দিষ্ট সময়ত বিশিষ্ট মানুহজন DC অফিচত উপস্থিত হ'ল। ৰাধিকাৰ বাহিৰে অফিচৰ আন কৰ্মচাৰীয়ে মানুহজনক ফুলৰ থোপাৰে সম্বৰ্ধনা জনালে। যথাসময়ত মানুহজন নিজৰ কেবিনত বহিল। ইতিমধ্যে মানুহজনে অফিচটোৰ প্ৰায় সকলো কৰ্মচাৰীকে আগৰ পৰাই চিনি পায়, জানে। সেয়েহে বড়োবাবু মহেন্দ্ৰই আৰু চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। কিছু সময় পিছত ৰাধিকাও মানুহজনৰ কেবিনলৈ আহিল। এথোপা ফুল হাতত লৈ কেবিনৰ দুৱাৰখন নক কৰি সোমাব পাৰোঁ নেকি বুলি কৈ ৰাধিকা কেবিনটোলৈ সোমাই গ'ল। মানুহজনক সন্মুখত দেখি ৰাধিকা অবাক হৈ পৰিল। মানুহজনৰ সন্মুখত নিজকে এক অপৰাধী যেন লাগিল। মুহূৰ্ততে তাইৰ মনত কেইবাটাও প্ৰশ্নই ভুমুকি মাৰিলে। এয়া কেনেকৈ সম্ভৱ? ৰাধিকাই চকীখন টানি বহিবলৈ লওঁতেই মানুহজনে অলপ গহীন সুৰত ক'লে, মই আপোনাক বহিবলৈ কোৱা নাই। তেতিয়া ৰাধিকাই চকীখন পুনৰ আগৰ স্থানলৈ ঠেলি দি ক'লে, তোমাৰ লগত কৰা ব্যৱহাৰৰ বাবে মই লজ্জিত হৈছোঁ। তেতিয়া মানুহজনে ক'লে, তুমি নহয়, আপুনি। কাৰণ মই এতিয়া এজন জ্যেষ্ঠ IAS বিষয়া, আৰু কিছুদিন পিছত ৰাইজে মোক এই জিলাৰ DC হিচাপে জানিব। এয়া মোৰেই সৌভাগ্য যে মই মোৰ জিলাতেই DC হিচাপে যোগদান কৰিব পাৰিছোঁ। বাৰু, আপুনি এতিয়া যাব পাৰে। বুকুত এক অপৰাধবোধৰ বোজা লৈ ৰাধিকা নিজৰ কেবিনলৈ গুচি আহিল। ৰাধিকাই নিজৰ কামত মন লগাব পৰা নাছিল। প্ৰতি মুহূৰ্ততে ৰাহুলক কৰা বেয়া ব্যৱহাৰটোৱে তাইক বৰকৈ আমনি কৰিবলৈ ধৰিলে। ঘৰলৈ গৈ ৰাধিকাই ৰাতি শুব নোৱাৰিলে। সেয়েহে পিছদিনা অফিচলৈ নগ'ল। ৰাহুলে অফিচ বয় এজনক মাতি ক'লে, ৰাজু, ৰাধিকা মেডামক মই মাতিছোঁ বুলি কোৱাচোন। তেতিয়া অফিচ বয় ৰাজুৱে ক'লে, ছাৰ, ৰাধিকা মেডাম আজি অফিচলৈ অহা নাই নহয়। অঁ, হয় নেকি? ঠিক আছে। পিছদিনাও ৰাহুলে ৰাধিকাক নিজৰ কেবিনত বিচাৰিলে, কিন্তু সেইদিনাও ৰাধিকা অফিচত উপস্থিত নাছিল। এনেদৰে প্ৰায় 7 দিনমান ৰাধিকা অফিচত উপস্থিত নাছিল। ৰাধিকা একেৰাহে 7 দিন ধৰি অফিচত উপস্থিত নথকা কথাটোৰ বাবে ৰাহুল চিন্তাত পৰিল। সেয়েহে ৰাহুলে ৰাধিকাৰ ঘৰলৈ যোৱাৰ কথা চিন্তা কৰিলে। গধূলি অফিচৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়ত ৰাহুলে ৰাধিকাৰ ঘৰতো পাক এটা মাৰিলে। ৰাধিকাৰ মাকে ৰাহুলক ক'লে, তাইৰ গাটো অলপ বেয়া। তোমাৰ লগত কৰা বেয়া ব্যৱহাৰৰ বাবেই তাই বহুতেই অনুতপ্ত। আচলতে তাই মানসিকভাৱে বৰ বেয়াকৈ ভাগৰি পৰিছে। কিন্তু কিয় খুৰী? এয়া এক দুৰ্ঘটনা বুলিয়েই ক'ব লাগিব। আচলতে তাই এজন ল'ৰাক খুব ভাল পাইছিল আৰু তাৰ লগত বিয়াত বহিব বুলি আমাক জনাইছিল। আমি দুয়োঘৰে মিলি দুয়োৰে বিয়াৰ সকলো যা যোগাৰ কৰিলোঁ। সকলো ঠিক হৈ গ'ল, মাত্ৰ বিয়াখন হ'বলৈ বাকী আছিল। বিয়াৰ আগদিনা আমি গম পালোঁ যে ল'ৰাজনে আন এজন ছোৱালী বিয়া কৰাই ঘৰলৈ আনিছে। খবৰটো শুনি ৰাধিকাৰ মুখৰ মাত হেৰাই গ'ল। তাইৰ জীৱনটোৱে যেন স্তব্ধ হৈ পৰিল। বহুদিনলৈ তাই এই কথাটো সহজভাৱে ল'ব পৰা নাছিল।
এই ঘটনাটোৰ প্ৰায় 6 মাহমান পিছতেই দেউতাকৰো মৃত্যু হ'ল। সেয়েহে তাই মানসিকভাৱে বহুত ভাগি পৰিছিল। মই তাইক যিমান পাৰি এই অৱস্থাটোৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ। আনকি তাইক লৈ মই বিভিন্ন ডক্তৰৰ ওচৰলৈ গৈছিলোঁ। শেষত লাহে লাহে ভগৱানৰ কৃপাত ৰাধিকাই নিজকে চম্ভালিব পৰা হ'ল। কিন্তু তাইৰ বিয়াৰ প্ৰতি এটা ঘৃণাৰ ভাৱ সোমাই গ'ল। আৰু তেতিয়াই তাই মোক ক'লে যে তাই আৰু কেতিয়াও বিয়াত নবহে। সেয়েহে তাই বিয়াৰ কথা শুনিলে জাঙুৰ খাই উঠে। তাই ভাল বেয়া ক'ব নোৱাৰা হৈ যায়। সেইদিনা অফিচত তোমাৰ লগত হোৱা ঘটনাটোৰ বিষয়ে তাই আহি মোক কৈছে। পিছদিনা তাই তোমাৰ সন্মুখত ওলাবলৈ সাহস গোটাব পৰা নাছিল। এই বুলি কৈ ৰাধিকাৰ মাকে চকু পানী টুকিলে। তেতিয়া ৰাহুলে ক'লে, খুৰী নাকান্দিব। সেইদিনাৰ ঘটনাটোলৈ মই এতিয়া অলপো বেয়া পোৱা নাই। সেইদিনা ৰাধিকাই মোৰ লগত তেনে নকৰাহেঁতেন হয়তো আজি মই এগৰাকী IAS বিষয়া হ'ব নোৱাৰিলোহেঁতেন। ভগৱানে যি কৰে ভালেই কৰে। সেইদিনাৰ ঘটনাটোৱে মোৰ জীৱনেই সলনি কৰি দিলে। এতিয়া ৰাধিকাক এবাৰ মই লগ পাব পাৰোঁনে? কিয় নোৱাৰিবা? আহা মোৰ লগত। গাটো ভাল নহয় বাবে তাইৰ কোঠাতে শুই আছে। এই বুলি কৈ ৰাধিকাৰ মাকে ৰাহুলক ৰাধিকাৰ ওচৰলৈ লৈ গ'ল। তোমালোকে কথা পাতা, মই চাহ আনিছোঁ। মাক ওলাই যোৱাৰ পিছত ৰাধিকায়ো উচুপি উঠিল। তেতিয়া ৰাহুলে ক'লে, নাকান্দিবা ৰাধিকা, তুমি আচলতে ধন্যবাদৰহে পাত্ৰ। ৰাহুলে ৰাধিকাৰ হাত দুখনত ধৰি ক'লে, তুমি এইবোৰ এতিয়া চিন্তা কৰা বাদ দিয়া। এতিয়া জীৱনটো নতুনকৈ আৰম্ভ কৰা। মই তথাপি তোমাক জোৰ নকৰোঁ, যেতিয়ালৈকে তুমি নিজেই প্ৰস্তুত নোহোৱা। সেই সময়তে ৰাধিকাৰ মাকে চাহ দুকা পানী ৰাহুল আৰু ৰাধিকাক দিলে। ৰাহুলে যোৱাৰ সময়ত ক'লে, এতিয়া মই মোৰ মা দেউতাক তোমালোকৰ ঘৰলৈ পঠিয়াব পাৰিমনে? ৰাধিকাই চকু মুদি সঁহাৰি জনালে। দুয়ো ঘৰৰ সন্মতিত ৰাহুল আৰু ৰাধিকাৰ বিবাহ কাৰ্য সম্পন্ন হ'ল। আৰু ৰাধিকাই এতিয়া ৰাহুলৰ লগতে অতি আনন্দেৰে জীৱনটো কটাবলৈ আৰম্ভ কৰিলে। প্ৰিয় দৰ্শক, মানুহৰ জীৱনত কেতিয়াবা কিছুমান ঘটনা ঘটে যিয়ে মানুহৰ জীৱনটোৱে সলনি কৰি দিয়ে। সেয়া কেতিয়াবা ভালো হ'ব পাৰে আৰু কেতিয়াবা কাৰোবাৰ বাবে বেয়াও হ'ব পাৰে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কি জানে? আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপুনি সেই ঘটনাটোক কেনেদৰে লৈছে, ইতিবাচকভাৱে নে নেতিবাচকভাৱে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।